সমাগত অসম বিধানসভা নিৰ্বাচনত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল গাঁৱে ভূঞে সকলোতে এতিয়া নিৰ্বাচন কেন্দ্ৰিক আলোচনা কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে ভোটাৰ ৰাইজে পূব গোৱালপাৰা সমষ্টিত ভোটাৰে জনালে মনৰ কথা আৰু এই সৰ্বচক আমাৰ সতীৰ্থ যুগুত পৰা এক ৰিপৰ্ট হয় 2026 চনৰ অসম বিধানসভা নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো সমষ্টিত ৰাজনৈতিক দলসকলৰ কুচকাৱাজ আৰম্ভ হৈছে কোনে প্ৰাৰ্থিত্ব পাব কোন দলে চৰকাৰ গঠন কৰিব তাৰ যেন পৰিকল্পনা চলিছে আৰু প্ৰত্যেকটো দলে নিজৰ নিজৰ সমৰ্থনত দলীয় সমৰ্থনত হওক বা প্ৰাৰ্থিত্বৰ সমৰ্থনত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত আৰম্ভ কৰিছে যি নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী যিটো তৎপৰতা আৰম্ভ হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা পূব বিধানসভা সমষ্টি এটা ব্যতিক্ৰমী সমষ্টি এইখিনিতে এটা কথা এই কাৰণে কম যে এই সমষ্টিটোত সদায় চৰকাৰৰ বিপৰীতে ইয়াত জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে আৰু বৰ্তমানো এই সমষ্টিৰ বিধায়ক কংগ্ৰেছ দলৰ একে ৰচিদ আলম আৰু চৰকাৰ বিজেপি গতিকে এই সমষ্টিত ইয়াৰ আগতো আমি যদি চাব যাওঁ কংগ্ৰেছৰ চৰকাৰ ইয়াত বেলেগ দলৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে অসম বিজেপিৰ চৰকাৰ ইউডিএফৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে তেনেকুৱা এটা সমষ্টি হ'ল গোৱালপাৰা পূব বিধানসভা সমষ্টি আৰু এই সমষ্টিটোত আচলতে কিছু সাধাৰণ লোক মোৰ লগত আছে ভোটাৰ লোক আছে এই ভোটাৰসকলৰ আচলতে কি কয় তেওঁলোকে নিৰ্বাচনৰ সম্পৰ্কত আচলতে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কথা বাৰ্তা আলোচনা হৈছে মই কথা পাতিম যিহেতু নিৰ্বাচন সমাগত এগৰাকী ভোটাৰ হিচাপে এগৰাকী ইয়াৰ সচেতন নাগৰিক হিচাপে কি ক'ব 26ত কেনেকুৱা ধৰণৰ চৰকাৰ এখন হোৱা উচিত বা মানুহে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰা উচিত আমাৰ কথাটো হ'ল আমি যিহেতু ভোটাৰ আমাৰ উদ্দেশ্যটো হ'ল আমাৰ ৰাইজৰ জনসাধাৰণৰ উন্নয়ন গতিকে জনসাধাৰণ উন্নয়নৰ হোৱা চৰকাৰ আমি বিচাৰোঁ আৰু যিবোৰ মানে চৰকাৰৰ যিবিলাক ৰাজনৈতিক ইছ্যু সেইবিলাক আঁতৰত ৰাখি ডেভেলপমেণ্টৰ ইছ্যুটো মূল হোৱাটো আমি বিচাৰোঁ কাৰণ জনসাধাৰণৰ উন্নয়ন এখন চৰকাৰৰ মূল দায়িত্ব গতিকে চৰকাৰ যিয়ে নহওক এজিপিয়ে হওক বিজেপিয়ে হওক কংগ্ৰেছেই হওক যি চৰকাৰে নাহক কিয় জনসাধাৰণৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নয়ন হোৱাটো বিচাৰোঁ প্ৰত্যেকেই যাতে সন্মান সহকাৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেই ধৰণৰ চৰকাৰ অহাটো আমি বিচাৰোঁ হয় আমি কথা পাতিম ইহঁতে যথেষ্ট সংখ্যক লোক আছে মোৰ বিভিন্ন দলত মানে দলীয় কৰ্মীও দুই এজন আছে তেওঁলোকৰ লগতো কথা পাতিম যিহেতু বিগত 5টা বছৰত আমি দেখিছোঁ যে ইয়াত কংগ্ৰেছ দলৰ জনপ্ৰতিনিধি আৰু বিজেপি বা মিত্ৰ দলৰ চৰকাৰ ইয়াত 5 বছৰৰ উন্নয়নৰ ধাৰাটো কেনেকুৱা কি ক'ব মই জনাত এই 5 বছৰত উন্নয়নৰ ধাৰা একেবাৰে কম হৈছে কাৰণ যিহেতু আমাৰ চৰকাৰৰ লগত এবাৰো মিল নাখায় আমাৰ যিটো আমাৰ বিধায়ক মাতো আমি বিধায়ক চৰকাৰৰ এগেইনষ্টত পাতি থৈ দিওঁ প্ৰত্যেকবাৰে গতিকে এইবুলি আমি সিদ্ধান্ত লৈছোঁ আমাৰ কিছুমান সচেতন ৰাইজে সিদ্ধান্ত লৈছে বিজেপি মিত্ৰজোঁটৰ এজিপি দলৰ প্ৰাৰ্থীয়ে যদি আমাৰ ইয়াত প্ৰতিদ্বন্দ্বী কৰে তেতিয়াহ'লে আমি এজিপি দলৰ হৈ কাম কৰিম বুলি এটা আশা কৰিছোঁ গতিকে উন্নয়ন যিহেতু এজিপি দলৰ মিত্ৰজোঁটৰ লগত এজিপি আছে গতিকে মিত্ৰজোঁট হিচাপে আমি এজিপিৰ পৰা উন্নতি পাম বুলি আশা কৰোঁ কাৰণ যিহেতু বিজেপি ইতিমধ্যে যিখিনি কাম কৰিছে সুন্দৰভাৱে কৰিছে কাৰণ আগতে আমি যিখিনি পাইছিলোঁ আমাৰ বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমি এটা চাকৰি আমাৰ অঞ্চলত দেখিব পৰা নাছিলোঁ এতিয়া আমি যিখিনি চাকৰি পাইছোঁ কেৱল খালি চাকৰিৰ ক্ষেত্ৰতে কৈছোঁ একদম নিকা সহকাৰে চাকৰিখিনি পইচা পাতি দিব নাই এক ক'ত দিব লগা আমাৰ নিজৰ ভাতিজী ছোৱালী নিজৰে ভাগিনা বহুতেই চাকৰি পাইছে এইখন চৰকাৰৰ দিনত একদম মানে সুন্দৰভাৱে পাইছে নিকাভাৱে পাইছে গতিকে এইখন চৰকাৰৰ যিখিনি উন্নতি হৈছে মই একদম মই সন্তুষ্ট বুলি ভাবোঁ বিগত সময়ছোৱাত উন্নয়নৰ আশা কৰা ধৰণৰে হোৱা নাই কিন্তু ইফালে চৰকাৰখনৰ কামত একাংশ লোকে সন্তুষ্ট প্ৰকাশ কৰিছে যে চাকৰি হৈছে টকা পাইছে ৰাস্তা ঘাট হৈছে আপুনি কি ক'ব যে সঁচাই উন্নয়ন চৰকাৰ কৰিছে কিন্তু আমাৰ পূব সমষ্টিত বহুতখিনি কাম কৰিব লগা বাকী আছে আৰু পূব সমষ্টি এলেকা এৰিয়াত আমাৰ মানুহখিনি আগতে হয়তো বিভিন্ন দলত অন্তৰ্ভুক্ত আছিল যদিও তথাপি এই 26ৰ নিৰ্বাচনত যিটো কামৰ হাৰ চাই মানুহখিনি এটা মানে এজিপিমুখী বা বিজেপিমুখী হোৱাৰ সম্ভাৱনা এটা লৈছিল কিন্তু হঠাতে আজি 3 দিনমান আগত এটা এনেকুৱা প্ৰভাৱ পৰিল হয়তো আমাৰ ওচৰ চুবুৰীয়া যিবিলাক আমাৰ গাঁও আছে প্ৰত্যেকে জানে এই হাকমৰি গাঁও মানিকপুৰ গাঁওখন বহুত পুৰণি গাঁও ইয়াৰে আপুনি এটা মানিবলগীয়া কথা হঠাৎ কৰি
যোৱা পৰহিৰ এটা আহিলে লিষ্ট আহিলে 51জন মানুহৰ নাম মানে ডাউটফুল কৰা হৈছে। 51জন শাকমুৰি গাঁৱৰ। এই শাকমুৰি গাঁৱৰ মানুহখিনি ক'ৰ পৰা আহিছে, ক'ৰ মানুহ, কিন্তু আমাৰ গোৱালপাৰা পূব বা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে জানে যে কৃষ্ণাই হাবৰাহাট অঞ্চল এইখন বহুত পুৰণি গাঁৱৰ মানুহ, এইবিলাক মানুহ খেলঞ্জীয়া মানুহ। তাৰ মাজতে এই নামখিনি কাটা পৰাত মানুহখিনি মানে হতভম্ব হৈ গৈছে, বিমূৰ হৈ গৈছে। আমাক এই কাম কিয় কৰিলে চৰকাৰে? তেনেহ'লে আমি চৰকাৰ কিদৰে আমি বিশ্বাসত ল'ম, তেওঁলোকক আমি কেনেকৈ আমি ভোটটো দিম? হয়, আচলতে আমি কথা পাতিম, পুনৰ কথা পাতিম, কাৰণ চৰকাৰখনৰ কিছু সন্তুষ্টি প্ৰকাশ কৰিলে ইয়াৰ বিপৰীতে অসন্তুষ্টিও একাংশ লোকৰ আছে। তথাপিও 2026 চনৰ যিটো নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনত আমি ভোট দিব লাগিব, এজন প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব, এখন চৰকাৰ গঠন কৰিব লাগিব, আৰু এই দায়িত্ব জনসাধাৰণৰ। আৰু সেইকাৰণে সাধাৰণ ৰাইজৰ মতামত বিচাৰি আমি এনেদৰে